সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ সদৌ ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত আজি প্ৰথম দিনা কাৰ্যসূচীত আমি দেখা পাইছোঁ আৰু প্ৰথম দিনা কাৰ্যসূচীতে আজি আমাৰ পতাকা উত্তোলন সন্মানীয় সভাপতি কৰিলে শ্বহীদ তৰ্পণ হ'ল আৰু এই শিৱসাগৰ সাধাৰণ সভাতে আমি এটা সিদ্ধান্ত লৈছোঁ যে স্থায়ী সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমি নিৰ্বাচিত কৰিম তাৰ লগে লগে অসমৰ ৰাইজৰ পৰা আমি তেওঁলোকৰ অভিভাৱক তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ ভৱিষ্যত যাতে আমাৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰা সমগ্ৰ বিষয়টোলৈ আমি কেনেকৈ আগবাঢ়ি যাম আমাৰ পৰিকল্পনা তাৰে লক্ষ্য আৰু তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰবাসী ৰাইজে যি ধৰণে আমাক সহায় সহযোগ আৰু সাহস দিছে তাকে আমি পাহৰিব নোৱাৰোঁ আৰু শিৱসাগৰ ৰাইজে দেখাই দিছে যে সদৌ ছাত্ৰ সন্থাৰ বিপদ সময়তে অসমৰ ৰাইজে সদৌ ছাত্ৰ সন্থাৰ লগত থিয় হৈ আমাৰ লগত কাষ চাপিছে আৰু তাৰ লগে লগে আমি ক'ব বিচাৰোঁ যে সদায় আমি কওঁ যে সদৌ ছাত্ৰ সন্থাৰ আমাৰ কোনো ৰজা ঘৰ নাই যে আমাক আদেশ দিয়ে আমাৰ ৰজা হৈ গ'ল আমাৰ অসমৰ ৰাইজ গতিকে আমাৰ অসমৰ ৰাইজ যি ধৰণে আমাক আদেশ দিয়ে আমাৰ ভাল কামৰ কাৰণে আমি ভাল ছাত্ৰ ছাত্ৰী জীৱনটোলৈ যি ধৰণে তেওঁলোকৰ সুৰক্ষা হয় তাৰে আমি পৰিকল্পনা লৈ সদৌ ছাত্ৰ সন্থাৰ প্ৰত্যেকটো বিপদৰ সময় আমি অসমৰ ৰাইজক আমি চাপি তেওঁলোকক পৰামৰ্শ ল'ম আৰু আশা কৰিছোঁ এই সাধাৰণ সভাখন এটা ফলাফল হয় আৰু ইয়াৰ পৰা এটা ভাল বাৰ্তা সমগ্ৰ অসমতে সদৌ ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাখন আছে কাৰ্যনিৰ্বাহক সভাখন পিছতে প্ৰতিনিধি সভাখন হ'ব তাতে আমাৰ আলোচনা হ'ব স্থায়ী সাধাৰণ সভা কোন হ'ব তাৰে যাকে নিদিয়ক কিয় কিন্তু আমাৰ সদৌ ছাত্ৰ সন্থাৰ যি ধৰণে আমাক সমগ্ৰ অসমতে এটা সমন্বয়ৰ বাৰ্তাৰ লগতে আমাৰ জাতি জনগোষ্ঠী বসবাস কৰা তেওঁলোকৰ এটা চিন্তাৰে আমাৰ সামাজিক যোনটো আমাৰ প্ৰব্লেম আছে বা আমাৰ ছাত্ৰ ছাত্ৰীৰ যোনটো প্ৰব্লেম আছে তাকে যদি দায়িত্ব পাওক ভালকৈ কৰক আৰু অসমৰ প্ৰতি এটা আগবাঢ়ি যাওক বুলি মই আশা কৰিছোঁ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ সদৌ ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত আজি প্ৰথম দিনা কাৰ্যসূচীত আমি দেখা পাইছোঁ আৰু প্ৰথম দিনা কাৰ্যসূচীতে আজি আমাৰ পতাকা উত্তোলন সন্মানীয় সভাপতি কৰিলে শ্বহীদ তৰ্পণ হ'ল আৰু এই শিৱসাগৰ সাধাৰণ সভাতে আমি এটা সিদ্ধান্ত লৈছোঁ যে স্থায়ী সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমি নিৰ্বাচিত কৰিম তাৰ লগে লগে অসমৰ ৰাইজৰ পৰা আমি তেওঁলোকৰ অভিভাৱক তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ ভৱিষ্যত যাতে আমাৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰা সমগ্ৰ বিষয়টোলৈ আমি কেনেকৈ আগবাঢ়ি যাম আমাৰ পৰিকল্পনা তাৰে লক্ষ্য আৰু তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰবাসী ৰাইজে যি ধৰণে আমাক সহায় সহযোগ আৰু সাহস দিছে তাকে আমি পাহৰিব নোৱাৰোঁ আৰু শিৱসাগৰ ৰাইজে দেখাই দিছে যে সদৌ ছাত্ৰ সন্থাৰ বিপদ সময়তে অসমৰ ৰাইজে সদৌ ছাত্ৰ সন্থাৰ লগত থিয় হৈ আমাৰ লগত কাষ চাপিছে আৰু তাৰ লগে লগে আমি ক'ব বিচাৰোঁ যে সদায় আমি কওঁ যে সদৌ ছাত্ৰ সন্থাৰ আমাৰ কোনো ৰজা ঘৰ নাই যে আমাক আদেশ দিয়ে আমাৰ ৰজা হৈ গ'ল আমাৰ অসমৰ ৰাইজ গতিকে আমাৰ অসমৰ ৰাইজ যি ধৰণে আমাক আদেশ দিয়ে আমাৰ ভাল কামৰ কাৰণে আমি ভাল ছাত্ৰ ছাত্ৰী জীৱনটোলৈ যি ধৰণে তেওঁলোকৰ সুৰক্ষা হয় তাৰে আমি পৰিকল্পনা লৈ সদৌ ছাত্ৰ সন্থাৰ প্ৰত্যেকটো বিপদৰ সময় আমি অসমৰ ৰাইজক আমি চাপি তেওঁলোকক পৰামৰ্শ ল'ম আৰু আশা কৰিছোঁ এই সাধাৰণ সভাখন এটা ফলাফল হয় আৰু ইয়াৰ পৰা এটা ভাল বাৰ্তা সমগ্ৰ অসমতে সদৌ ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাখন আছে কাৰ্যনিৰ্বাহক সভাখন পিছতে প্ৰতিনিধি সভাখন হ'ব তাতে আমাৰ আলোচনা হ'ব স্থায়ী সাধাৰণ সভা কোন হ'ব তাৰে যাকে নিদিয়ক কিয় কিন্তু আমাৰ সদৌ ছাত্ৰ সন্থাৰ যি ধৰণে আমাক সমগ্ৰ অসমতে এটা সমন্বয়ৰ বাৰ্তাৰ লগতে আমাৰ জাতি জনগোষ্ঠী বসবাস কৰা তেওঁলোকৰ এটা চিন্তাৰে আমাৰ সামাজিক যোনটো আমাৰ প্ৰব্লেম আছে বা আমাৰ ছাত্ৰ ছাত্ৰীৰ যোনটো প্ৰব্লেম আছে তাকে যদি দায়িত্ব পাওক ভালকৈ কৰক আৰু অসমৰ প্ৰতি এটা আগবাঢ়ি যাওক বুলি মই আশা কৰিছোঁ।